গতিকে বিৰতিৰ পাছত আৰু আজি আমি কথা পাতি আছো ডিজিটেল ডকাইত অৰ্থাৎ এটা ফোন কল আপোনালৈ আহিল আৰু তাৰ পিছতে সেকেন্ডতে খালি হৈ গ'ল আপোনাৰ একাউণ্ট অনুষ্ঠান চাই থকা বহুতে হয়তো ভুক্তভোগী হৈছে বা বহুতে হয়তো আসলতে এনে ফোন কল আহোতে সজাগ হৈছে গতিকে যি ডিটেইলছ বিচাৰিছে আপুনি হয়তো দিয়া নাই গতিকে আপুনি সজাগ খবৰ বাবে এই ক্ষেত্ৰত আমি যিখিনি কথা পাতি আছো এটাই দেখা পোৱা গৈছে যে আমাৰ সজাগতাৰ বাদে আন বিকল্প এতিয়ালৈকে আমি দেখা পোৱা নাই ষ্টুডিঅ'ত থকা অতিথিসকলৰ কাষলৈ মই পুনৰ যাব বিচাৰিছো যে আমি যিমানখিনি এতিয়ালৈকে আলোচনা কৰিলো বেংক কৰ্তৃপক্ষ হওক বা ক্ৰাইম ব্ৰাঞ্চৰ লগত হয় এটা কথাই দেখা পোৱা গৈছে যে সজাগ হোৱাৰ বাদে কিন্তু বেলেগ আৰু উপায় নাইকিয়া হৈছে আমাৰ হাতত ভাস্কৰ দেৱকৰ নাই ইমিডিয়েট সলিউশনটো হল কি প্ৰিভেনশন ইজ অলৱেজ বেটাৰ দেন কিউৰ এতিয়া এইবিলাক ঘটনা যেতিয়া মানে অনুসন্ধান কৰে প্ৰায় দেখা যায় যে এইবিলাক ইলেক্ট্ৰনিক এভিডেন্সৰ ওপৰত বেছ কৰি পেলা হয় আৰু ইলেক্ট্ৰনিক এভিডেন্সটো যদি কোৰ্টত প্ৰমাণ কৰিবলগীয়া হয় ইণ্ডিয়ান এভিডেন্স এক্টত নতুনকৈ যেতিয়া ইলেক্ট্ৰনিক এভিডেন্সবিলাক ডকুমেণ্ট হিচাপে ল'ল তেতিয়া ছেকশ্যন 65B বুলি এটা এড কৰিলে যে এখন চাৰ্টিফিকেট লাগিব যি ওপৰত বেছ কৰি যে এই ইলেক্ট্ৰনিক যিবিলাক এভিডেন্স আছে তাৰ অথেণ্টিচিটিৰ ওপৰত আজি ধৰক আমাক গুৱাহাটী লেভেলত যিসকল ছিনিয়ৰ অফিচাৰ্ছ আছে দে মাষ্ট বি এৱেৰ অফ 65B অফ দি এভিডেন্স এক্ট কিন্তু আজি ধৰক সৰু এখন ক'ৰবাত গাঁৱৰ থানাৰ আউটপোষ্টত যদি এনেকুৱা এটা ঘটনা হয় তেওঁলোকেতো 65B এভিডেন্স এক্টটো মই ভাবোঁ যে তেওঁলোকে নাজানে বা ট্ৰায়েল প্ৰচেছটো এনেকুৱা ইলেক্ট্ৰনিক এভিডেন্সৰ ক্ষেত্ৰত কেনেকুৱা হয় চ' আছাম পুলিচ শুড অলছ' আই বিলিভ দে শুড হেভ এ ডেডিকেটেড টিম অফ অফিচাৰ্ছ যোনে এনেকুৱা ধৰণৰ অফেন্সবিলাক ইনভেষ্টিগেশ্যনটো কৰিব পাৰে কিমান দূৰ ছাকচেছ হ'ব ফেইলাৰ হ'ব সেইটো পিছৰ কথা কিন্তু কনভিকশ্যন ৰেট যদি আৰু এনেকুৱা ধৰণৰ গোচৰত যদি আমি দুই এটা এক্সাম্পলাৰী কনভিকশ্যন দেখুৱাব পাৰোঁ তেতিয়া হয়তো অকণমান ডিটাৰেণ্ট হ'ব আৰু বহুত সময়ত মই যিবিলাক কেছ এতিয়া আহি আছে যিবিলাক মোৰ ওচৰলৈ আহি আছে প্ৰায় দেখা পাইছোঁ যে যিবিলাক ছিনিয়ৰ চিটিজেন আছে তেওঁলোকে কি কৰে OTM কি যিটো ATMৰ নম্বৰ থাকে এইটো ল'ৰাই হওক বা ছোৱালীয়ে পইচা ট্ৰেন্সফাৰ কৰে তেওঁলোক বিভিন্ন শাৰীৰিক কাৰণে হয়তো ATMটোলৈ যাব নোৱাৰে তো কাম কৰা ল'ৰাটোকে পইচাটো ATM নম্বৰটো দি পেলাই পইচাটো উইথড্ৰ কৰিবলৈ দিয়ে তাৰপিছত পইচাটো উইথড্ৰ কৰি তাৰপৰা অনলাইন শ্বপিং কিছুমান কৰে যিবিলাক অলপ অলপ এমাউণ্ট হয় ধৰাও নপৰে বা ফোনটো সেই কাম কৰা ল'ৰাটোকে ব্যৱহাৰ কৰিবলৈ দিয়ে নাম্বাৰটো লগাবলৈ তো তেনেকুৱা ধৰণৰ কমন কিছুমান আছে যিবিলাক প্ৰিকশ্যন আমি ক'লেও সেইখিনি আচলতে ফিজিকেলি খুব সম্ভৱ নহয় সেই গতিকে মই ক'ব বিচাৰিছোঁ যে যিবিলাক ছেভিংছ একাউণ্টৰ যিখিনি পইচা আছে ক্ৰেডিট কাৰ্ড এমাউণ্টে হওক বা ATMৰ যিখিনি ক্ৰেডিট লিমিট উইথড্ৰৱেল লিমিট আছে এইখিনি একচুৱেলি ইনচিয়'ৰ কৰাটো বেংকৰ ফালৰ পৰা কৰাটো উচিত তেওঁলোকে ইমান দিন কিয় কৰা নাই সেইটোৱে মই এতিয়া চিন্তা কৰি আছোঁ আৰু দ্বিতীয় কথাটো হ'ল কি যে যিবিলাক মানি ট্ৰেইল আছে আজি তেখেতেও সেইটো কৈছে যে মানি ট্ৰেইলটো ফ'ল' আপ কৰাটো অসম্ভৱ কথা কাৰণ ইমান কম সময়ৰ ভিতৰত মানি ট্ৰেইলটো ধৰক আজি তামিলনাডুত যদি উইথড্ৰ হৈ যায় আজি যদি বেংগলোৰত ওলাই যায় অসম পুলিচৰ এজন তাত অফিচাৰ গৈ লোকেশ্যন আইডেণ্টিফাই কৰি ডকুমেণ্টছ ট্ৰেকটো ক'ত যাব তো সেই গতিকে ডিটেকশ্যনটো খুব মানে দিগদাৰী আৰু মই ভাবোঁ যে যাৰ এটা বেংকত পইচা আছে তাহাঁতৰতো একেবাৰতে গোটেই পইচা শেষ হৈ যাব যাৰ বেংকত ধৰক 3-4টা বেংকত আছে হয়তো একেদিনা সি ফ্ৰডটো ভিক্টিম হ'ব নোৱাৰে সেই গতিকে মানি ইনভেষ্টমেণ্ট বা বেংকত আমি কেনেকৈ পইচা ৰাখিম সেইবিলাকৰো এতিয়া এটা নতুনকৈ এটা ৰিথিংকিং কৰিবলগীয়া হৈছে যাৰ পইচা নাই তাৰ বৰ চিন্তা নাই কিন্তু যাৰ পইচা আছে সি কিন্তু বিভিন্ন কেনেকৈ তাৰ ফাণ্ডছবিলাক সি ডিষ্ট্ৰিবিউট কৰি ৰাখিব সেইবিলাকো চিন্তা কৰিব আছে ন্যায় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মই এটাই ক'ব বিচাৰিছোঁ যে আইনত শাস্তিৰ প্ৰভিজন আছে ইয়াত যে শাস্তি এনেকুৱা ধৰণৰ ফ্ৰড ডিটেক্ট হ'লে বা এনেকুৱা ধৰণৰ ক্ৰাইম ডিটেক্ট হ'লে পানিছমেণ্টটো যে দিব পৰা তাৰ ব্যৱস্থা ভাৰতীয় আইন ব্যৱস্থাত আছে প্ৰব্লেমটো হৈছে যে ইনভেষ্টিগেশ্যনটোৱেই যদি শেষ নহয় তো ট্ৰায়েল প্ৰচেছটো কেনেকৈ আৰম্ভ হ'ব চ' ইনভেষ্টিগেশ্যনৰ কাৰণে সদায় এইটো দায়িত্ব থাকিব পুলিচৰ ক্ষেত্ৰত এতিয়া পুলিচৰ কিছুমান তেওঁ কৈছে যে কিছুমান এইবিলাক এনেকুৱা ধৰণৰ চাইবাৰ ফ্ৰডত কিছুমান তেওঁলোকৰ ডাঙৰ মানে প্ৰব্লেম বা অসুবিধা আছে টেকনিকেল প্ৰব্লেমছ আছে যিটো কাৰণে তেওঁলোকৰ ইনভেষ্টিগেশ্যনটো তাৰ ফাইনেল ফৰ্মত বা ফাইনেল ৰূপত দিব নোৱাৰে যে চাৰ্জশ্বিট এখন ছাবমিট কৰিবলৈ হ'লে তাৰ যিখিনি এভিডেন্স লাগে সেইখিনি ইনচাফিচিয়েণ্ট যদি হয় কাইলৈ ট্ৰায়েলত গৈ এনেও তাৰ কোনো ফলস্বৰূপ নহ'ব সেই গতিকে যে এইবিলাক যিহেতু এটা দিছ ইজ এ নিউ টাইপ অফ ক্ৰাইম হুইচ ইজ ডেভেলপিং ফাষ্ট এনেকুৱা ধৰণৰ ক্ৰাইমবিলাক যেতিয়া হৈছে তো মই ভাবোঁ যে আমাৰ যিটো ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়া আছে বা এনেকুৱা ধৰণৰ যিটো কণ্ট্ৰল কৰিবলৈ আছে এইটো নেশ্যনেল লেভেলত মানে ৰাষ্ট্ৰীয় লেভেলত আমি ইয়াৰ কিবা পদক্ষেপ নল'লে মানুহে ইয়াৰ পৰা ভুক্তভোগী হৈয়ে থাকিব আৰু আজিয়ে মই এতিয়া ধৰক এই জ্যোতি কাশ্মীৰী বুলি আমাৰ গুৱাহাটীৰ ফেমাছ ডিজাইনাৰ আছে জ্যোতিৰ ফাদাৰ ইন ল'ৰ পৰা আজিৰ দিনটোত 75,000 ৰুপিজৰ তেওঁৰ জমা ধন উলিয়াই লৈ গুচি গ'ল তো তেওঁ মোক ফোন কৰিছে যে মই কি কৰিম তো মই মানে দুখ লগা অৱস্থাত ক'ব লগা হৈছে যে তুমি FIR এখন দিয়াৰ বাহিৰে একো উপায় নাই FIR এখন তুমি লোকেল পুলিচ ষ্টেচনত দিব পাৰা
বা তুমি গুৱাহাটীত যদি আছা গুৱাহাটীত দিব পাৰা এই তাক মানে ক্ৰাইমটো য'তে হৈছে তাতো দিব পাৰা বা তোমাৰ যদি ইয়াতে তুমি দেখুৱাব পাৰা বিকজ দিছে যে এইটো ট্ৰেঞ্জেকশ্যনটো গোটেই জেগাত ঘূৰি ফুৰিব পাৰে সেই গতিকে য'তেই তুমি ইচ্ছা কৰে এফ আই আৰ এখন দিব পাৰা তাত কোনো প্ৰব্লেম নাই কিন্তু চলিউশ্যনটো কি চলিউশ্যনটোতো একো দেখা নাই এক্সেপ্ট দিছ মই যিকেইটা ছাজেশ্যন কৈছোঁ চলিউশ্যনটো কি আৰু মই অসম চৰকাৰৰ ফালৰ পৰা মই এটাই অনুৰোধ আজি আপোনালোকৰ প্ৰগ্ৰেমৰ থ্ৰুদি কৈছোঁ যে ইমিডিয়েটলি এটলিষ্ট অসমৰ ক্ষেত্ৰত 4-5টা হটলাইন দিয়ক আমি ডাইল 100 কৰি পেলাই যেনেকৈ আমি পুলিচক খবৰ দিব পাৰোঁ ডাইল 100টো কিমান এক্টিভেট বা কিমান হেৰি মানে এতিয়া আছে মই মানে আপোনালোকৰ ইয়াত কৰিবলৈ ভয় খাইছোঁ যে ডাইল 100 একচুৱেলি পুলিচৰ সেইটো আগতে আমি যেনেকৈ 100 ডাইল কৰিলে পুলিচৰ ইমাৰ্জেঞ্চিৰ কাৰণে কৰে এনেকুৱা ক্ষেত্ৰতো আমি এটা হটলাইন নাম্বাৰ নিদিলে মানুহে কিন্তু প্ৰম্পটলি ৰিপৰ্টিং ক'ত কৰিম আজি মোৰে যদি ফ্ৰড হয় মই কাইলৈ ৰাতিপুৱা বেংক 10টা বজাত খোলালৈকে ৰখিম নে টল ফ্ৰী নাম্বাৰত কৰিম টল ফ্ৰী নাম্বাৰটো কিমান তাত তেওঁলোকে কিমান দূৰলৈকে যাব পাৰিব সেইবিলাক বিভিন্ন প্ৰশ্ন উঠি পৰিছে আৰু মই ভাবোঁ যে আপোনালোকৰ প্ৰগ্ৰেমৰ দৰে যিসকল অফিচাৰ বা যিসকল ৰেছপনচিবল লোকে এই প্ৰগ্ৰেমটো চাই আছে তেওঁলোকে ইয়াৰ এটা চলিউশ্যন উলিয়াব লাগিব নহ'লে কিন্তু মানুহে ইয়াৰ ভিক্টিম সদায় হৈ থাকিব ইয়াৰ পৰা সদায় তেওঁলোকে মানে তেওঁলোকৰ যিমান যি জমাধন আছে সব কিন্তু এই চুৰ ডকাইত সোপাই লৈ গুচি যাব হয় আৰু বেংকৰ ওপৰত বা আইনী প্ৰক্ৰিয়াটোৰ ওপৰত বিশ্বাস য'ত নোহোৱা হৈ যায় তাতেই কিন্তু নতুনকৈ আন ক্ৰাইমৰ সৃষ্টি হয় গতিকে সেইখিনিয়ে বিশ্বাস যদি নোহোৱা হৈ যায় ভুক্তভোগী লোকসকলে বা আন লোকে নিজেও তেওঁলোকে বিকল্প পথ ল'ব যিটো হয়তো আইনগতভাৱে শুদ্ধ নহ'ব পাৰে মই যিহেতু অপৰাধ শাখাৰ ডিচিপি আছে মই পুনৰ তেওঁৰ কাষলৈ আহিছোঁ এটা মেছেজ আহিছে নিহাৰিকা শৰ্মা তেওঁ কৈছে যে তেওঁ পেটিএম ইউজ কৰিছিল গতিকে পেটিএমটো ব্লক হোৱাৰ কাৰণে তেওঁলৈ এটা ফোন কল আহে যে পেটিএমটো ব্লক হৈছে গতিকে আপোনাৰ ডিটেইলছখিনি দিয়ক তেওঁ যিহেতু ব্লক হৈ গ'ল তেওঁ কথাটো সঁচা বুলি ভাবিলে তেওঁ ডিটেইলছখিনি শ্বেয়াৰ কৰিলে আৰু তাৰপিছত প্ৰথমে তেওঁৰ পৰা এটকা গৈছে তাৰপিছত পৰ্যায়ক্ৰমে পইচাৰ সংখ্যাটো বাঢ়ি পইচা তেওঁ 3বাৰ যোৱাৰ পিছত তেওঁ এটা কাম কৰিলে তেওঁ বেংকত ফোন কৰি ক'লে যে মোৰ একাউণ্টটো ব্লক কৰি দিয়ক কিন্তু বেংকে ইমিডিয়েট একাউণ্টটো ব্লক নকৰিলে যাৰ কাৰণে তেওঁ এটা টাইমত তেওঁ একাউণ্টটো জিৰ' হৈ গ'ল তাৰপিছত তেওঁ লোকেল থানাত ইনফৰ্ম কৰিলে তেতিয়া থানাত ক'লে যে যিটো নাম্বাৰৰ পৰা মোক ফোন কৰি আছে সেই নাম্বাৰটো ট্ৰেছ কৰি আমি ধৰা পৰিব পাৰোঁ নেকি তেতিয়া তেওঁক থানাৰ পৰা ক'লে যে আপুনি ক্ৰাইম পেট্ৰল বেছিকৈ চাই নেকি সেইটো কেনেধৰণৰ উত্তৰ হ'ব পাৰে তেওঁলোকে সেইটো পচিবল আছিল নে তেওঁ যিটো কৈছিলে সেইখিনি সময়ত আমি বেংকৰ ভূমিকা বা এইটো কৰা নাই যে মই বেংক বা মই আৰক্ষীক সমালোচনা কৰিছোঁ অপৰাধ শাখা কিন্তু মই ক'ব বিচাৰিছোঁ যে সেইখিনি সময়ত তেওঁ দুখটো ক'ত আছিল বা ইমিডিয়েট তেওঁক সহায় কৰিব পৰা গ'লহেঁতেন নেকি অপশ্যন কি আছিলে তেওঁ যেতিয়া ইনফৰ্ম কৰিছিলে তেওঁক উল্টাই ক'লে যে আপুনি ক্ৰাইম পেট্ৰল বেছিকৈ চাই নেকি नहीं जब भी हमारे पास कोई भी साइबर फ्रॉड रिपोर्ट होता है तो यूजुअली वे हम देखते हैं कि कौन सा अकाउंट से हुआ है कौन से टाइम पे हुआ है सपोज़ पेटीएम से हुआ है तो वील राइट टू द पेटीएम कि ये जो पैसा गया है फ्रॉड होके वो कौन से अकाउंट्स में गया है कौन सा नंबर उसके साथ में लिंक्ड है एंड देन वी स्टार्ट फॉलोइंग द मनी ट्रेल तो अगर सिस्टम के अंदर है डिजिटल इकोसिस्टम के अंदर पैसा है तो जो भी नोडल ऑफिसर्स हैं जो भी पेटीएम मतलब ई वॉलेट्स के नोडल ऑफिसर्स हैं या बैंक्स के नोडल ऑफिसर हैं तो वी डायरेक्टली कॉन्टेक्ट देम इधर ऑन फ़ोन और ईमेल और उसके बाद में अगर डिजिटल इकोसिस्टम में पैसा है तो वी आर एबल टू रिकवर इट अब बहुत केसेस में 2% इज़ वेरी लेस बट वी आर एबल टू रिकवर इट बट डिजिटल इकोसिस्टम से अगर पैसा बाहर निकल गया फिजिकली सपोज अगर विद इन स्टेट है तो इट बिकम्स वेरी ईजी फॉर अस लेकिन अगर बाहर के स्टेट्स में गया है बहुत तमिलनाडु बेंगलोर हैदराबाद देन वी हैव टू कॉन्टेक्ट लोकल पीएस ऑल्सो वी हैव टू सेंड आवर टीम्स ऑल्सो तो उसमें ये प्रोसेस है वो लंबा हो जाता है और रिकवरी का चांसेस थोड़ा कम हो जाता है ये एक लिमिटेशंस है इसमें साइबर फ्रॉड्स में बट आप साइबर फ्रॉड में देखेंगे तो एक पुलिस या एनफोर्समेंट एजेंसी इज़ ओनली वन स्टेक होल्डर वहाँ पे बैंक्स भी है ई वॉलेट्स हैं पेमेंट इंटरमीडियरीज हैं और सिटीजन्स हैं तो इन सब का जब तक एक कॉमन प्लेटफॉर्म नहीं होगा जैसा कि अभी मिनिस्ट्री होम अफेयर्स ने जो इनिशिएटिव लिया है वो एक कॉमन प्लेटफॉर्म है जहाँ पे बैंक्स भी रहेंगे वहाँ पे ई वॉलेट्स भी रहेंगे एनफोर्समेंट एजेंसीज भी रहेगी तो ये सारा सिस्टम होने से उनका हॉटलाइन नंबर भी उन्होंने शेयर किया है एंड अगर वैसा सिस्टम मैं उम्मीद करता हूँ हम भी जल्दी लागू कर पाएंगे तो वो सिस्टम होने से वी कैन बी एबल टू रिकवर मोर अमाउंट ऑफ कैश
আৰু আমি আশা কৰিছোঁ তেওঁ যিটো কথা কৈছে যাতে এনে ঘটনা কমি যায়। মই পুনৰ কৰ্মজিতৰ কাষলৈ যাব বিচাৰিম। যিখিনি কথা আমি আলোচনা কৰি আছোঁ, যিহেতু এটা কোম্পানীৰ যিহেতু IT হেড, তুমি IT এক্সপাৰ্ট, গতিকে বহুখিনি কথা তুমি জানা। গতিকে যিসকলে এনেদৰে আচলতে একাউণ্টবোৰ হেক কৰিছে বা কৰিছে তেওঁলোকো যথেষ্টখিনি এক্সপাৰ্ট। গতিকে আমি এতিয়া যিখিনি কথা পাতিলোঁ, বেংক হওক বা আমি অসমৰ ক্ষেত্ৰত আমি এনে বহু উদাহৰণ আছে যে থানালৈ তেওঁলোকে কমপ্লেইন লৈ যায়, কিন্তু তাত এটা হয়তো ছিষ্টেমো নাথাকে বা এটা ডেস্কটপো নাথাকে যে তেওঁলোকে তাত কিবা ট্ৰেচ কৰিব বা কিবা কৰিব। গতিকে বহুখিনি আমি তেওঁলোকতকৈ যিসকলে এই কামবোৰ কৰিছে তেওঁলোকতকৈ আমি টেকনিকেলি আমি চাউণ্ড নহয় নেকি, কি ক'বা? বস্তুটো এনেকুৱা নহয় যে আমি চাউণ্ড নহয় বা নহয়। একচুৱেলি কি হয়, যোনবোৰ আপোনাৰ যোনবোৰ প্ৰাইভেট ছেক্টৰত যিবোৰ কৰি আছে তাৰ সিহঁতৰ কাৰণে যোনবোৰ হেকাৰ হয় বা এথিকেল হেকাৰ হয় সিহঁতে বেছি ইনচেণ্টিভাইজ ফিল কৰে ইকনমিকেলি। বাট গভৰ্ণমেণ্টৰ ফালৰ পৰা এনেকুৱা এটা ডেডিকেটেড যদি এটা টীম এটা ৰাখে যে আমিও সিহঁতক ইনচেণ্টিভাইজ কৰিম, যোনটো আমাৰ প্ৰাইভেট ছেক্টৰত হৈ আছে সেই হিচাপত যদি আমি এটা যদি ছিকিউৰিটি এক্সপাৰ্ট যেতিয়া ইনচেণ্টিভাইজ কৰি দিয়ে তেনেহ'লে ন' ডাউট সেই ছিকিউৰিটি এক্সপাৰ্টবোৰ অভিয়াছলি গভৰ্ণমেণ্ট ছাইডতো এভেইলেবল থাকিব। বাট তাতকৈ ডাঙৰ কথাটো এইটো হ'ল যে যোনে এইবোৰ ক্ষেত্ৰত একচুৱেলি স্কিল্ড হয় সিহঁতে ইলিগেলি এইটো কাম কৰিলে সিহঁতে বেছি ইকনমিকেলি ফিনান্সিয়েলি সিহঁতে বেছি বেনিফিট পায়। চ' চামহাও এইটো কাইণ্ড অফ মানুহৰ গ্ৰীডৰ লগত ৰিলেটেড হয় যে সিহঁতে বস্তুটো এথিকেলি কৰাতকৈ আনএথিকেলি কৰাত প্ৰিফাৰেঞ্চ কৰে। চ' ছেকেণ্ড কথা কি হয়, যিবোৰ আপোনাৰ ডেটা লিক হয় এনেকুৱা নহয় যে ইনফেক্ট সেইবোৰ ডেটা লিক আপোনাৰ প্ৰাইভেট ছেক্টৰৰ পৰাই হয়, যেনেকৈ মই ক'লোঁ ম'বিকুইক, ডমিন'জ। এনেকুৱা নহয় যে আপোনাৰ এইবোৰ ইণ্টেনশ্যনেলি কৰি দিব, সেনেকুৱা নহয়। কিন্তু কিছুমান ইণ্টাৰনেল গ্ৰাজো থাকে যাৰ কাৰণে আপোনাৰ কিছুমান ইণ্টাৰনেল ক্ৰিডেঞ্চিয়েলছ বা এক্সেছ পাছৱৰ্ড কোনোবাই কাৰোবাক শ্বেয়াৰ কৰি দিয়ে, তো কাৰোবাৰ লগত যদি কাৰোবাৰ কিবা আছিল পাৰ্চনেল সেইবোৰৰ কাৰণেতো আমাৰ ডেটা লিক হৈ যায়। কিন্তু মই এইকাৰণে ক'ম যে যিবোৰ নতুন নতুন আপোনাৰ এপ বা ছাৰ্ভিচ অনলাইন প্ৰভাইড কৰি আছে তাতে আপোনাৰ এটা প্ৰব্লেম কি হয়, সিহঁতে ষ্টেট অফ দ্য আৰ্ট যোনবোৰ আপোনাৰ ছিকিউৰিটি প্ৰট'কলছ আছে লাইক এনক্ৰিপশ্যনছ, তাৰপিছত আপোনাৰ ধৰি লওক পাছৱৰ্ডবোৰৰ আপোনাৰ মাল্টি লেভেল আপোনাৰ ষ্ট্ৰেংথ চেক কৰিব পৰা সেই থাকে। তো সেইবোৰত ইমান এটা ফ'কাছ নকৰে কাৰণ সিহঁতে যিহেতু ষ্টাৰ্টআপ হয়, মেক্সিমাম আমি যোনটো গভৰ্ণমেণ্টৰ যোনটো ইণ্ডিয়াত যোনটো ইক'ছিষ্টেম চলি আছে সেইটো আপোনাৰ ষ্টাৰ্টআপ ইক'ছিষ্টেম হয়। তো সিহঁতৰ কুইকলি মাৰ্কেটত যোনে যাবৰ কাৰণে ৰাছ থাকে ন, তাৰ কাৰণে কিছুমান ষ্টেণ্ডাৰ্ড প্ৰট'কল সিহঁতে ফ'ল' কৰিব এৰি যায়। তো তাৰ কাৰণে কি হয়, কিছুমান ভালনাৰেবিলিটিছ থাকি যায়। তো সেই ভালনাৰেবিলিটিছবিলাক ইউজ কৰি পেলাই ৰেনছমৱেৰ যোনবোৰ আপোনাৰ আনএথিকেল হেকাৰ হয় সিহঁতে ডিপ্লয় কৰি দিয়ে আৰু আপোনাৰ গোটেই ডেটাবেছটো আপোনাৰ এনক্ৰিপ্ট কৰি দিয়ে। তো সেইটো কৰিবৰ কাৰণে আপোনাক এটা ডিজিটেল কি লাগে যিটোতে আপুনি এইটো আনলক কৰিব পাৰে। আৰু এনেকুৱা বহুতবাৰ হৈছে, মোৰ এবাৰ এটা পাষ্ট ছেকশ্যনত এটা মোৰ চিনাকি এজন আছিল, তাত এটা কোম্পানী এনেকুৱা হৈছিল যে গোটেই ডেটাবেছটো এজন হেকাৰে এনক্ৰিপ্ট কৰি পেলাইছে। তো গোটেই ডেটাবেছখিনি যদি ৰিকভাৰ কৰিব লাগে আপুনি সিহঁতক বিটকইনৰ থ্ৰুৰে পে' কৰিব লাগিব, যিহেতু বিটকইন আপোনাৰ কাইণ্ড অফ আনট্ৰেচেবল হয় আৰু সিহঁতে গম ছেফ থাকে। আৰু অনলি দেন আপোনাক সেই যোনটো আনলক কি হ'ব গোটেই ডেটাখিনি ৰিকভাৰ কৰিবৰ কাৰণে তেতিয়া আপোনাক দি দিব। যদি আপুনি নিদিয়ে তেনেহ'লে আপোনাৰ ডেটাখিনি সিহঁতে ব্লেক মাৰ্কেটত ডাৰ্ক ৱেবত আপোনাৰ চেল কৰি দিব। তো এনেকুৱা কিছুমান আপোনাৰ এনেকৈ কোৱাটো ভুল হ'ব যে গভৰ্ণমেণ্টৰ এনেকুৱা ইনিচিয়েটিভ নাই। বাট কথাটো হ'ল যিবোৰ আমাৰ হেকাৰ এক্সপাৰ্ট আছে সিহঁতে কাইণ্ড অফ ইনচেণ্টিভাইজ ফিল নকৰে ইকনমিকেলি টু কাম টু দিছ যোনটো আপোনাৰ চৰকাৰৰ যোনটো আপোনাৰ এই ক্ৰাইম ব্ৰাঞ্চ আছে তাতে জইন কৰাৰ। সিহঁতে প্ৰিফাৰ কৰে যে প্ৰাইভেট ছেক্টৰত যাম অৰ আমি ইলিগেলি বা আনএথিকেলি সেই কামখিনি কৰিলে আমি বেছি ইকনমিকেলি বেছি এডভান্টেজ পাম। কাৰণ আজিকালি আপোনাৰ ধৰি লওক যিবোৰ আপোনাৰ বিটকইন বা ক্ৰিপ্ট'কাৰেঞ্চি আহি গৈছে তাৰ থ্ৰুৰে পে'মেণ্ট ল'লে আপোনাৰ এইটো ট্ৰেছ কৰাও ইম্পচিবল হৈ যায় যে কাৰ তাত পইচাটো গ'ল ক'লত। তো সিহঁতে যেতিয়া ইকনমিকেলি বেনিফিট হৈ আছে তো সেইটো এটা কাইণ্ড অফ এটা গ্ৰিডিনেছৰ কাৰণেও এটা হৈছে, কাৰণ যিজনে অলৰেডি এইখিনি কাম কৰি আছে হি ইজ ভেৰি স্কিলফুল। তো এটা গ্ৰিডিনেছৰ কাৰণে আমাৰ এইটো এটা প্ৰব্লেম হৈছে যে সিহঁতে সদায় এটা আপাৰ এণ্ডত থাকে কম্পেয়াৰ্ড টু যোনটো আমাৰ যোনটো ৰেগুলেটৰী বডি আছে তাতকৈ সদায় সিহঁতে অলপ আপাৰ এণ্ডত থাকে। আৰু ইয়াতে মই আৰু এটা পইণ্ট এড কৰিব পাৰিম আগৰ কণ্টেক্সটত যিটো আমাৰ ছাৰে কৈছিল যে এই ইঞ্চুৰেঞ্চ ক্ষেত্ৰত যদি বেংকৰ যোনটো আপোনাৰ এটা এমাউণ্ট এটা ইঞ্চুৰেঞ্চ একচুৱেলি কি হয় এইটো মই নিজে গম পাওঁ। কিছুমান বেংকৰ কিছুমান প্ৰিমিয়াম ছাৰ্ভিচ থাকে সেইবোৰ আপোনাৰ কমন মানুহৰ কাৰণে সিহঁতে ইমান এটা হেৰি নকৰে, বাট দে ইউজ ইট এজ এ বিজনেছ। কিছুমান প্ৰিমিয়াম বেংক থাকে য'ত নেকি আপোনাৰ কাৰ্ডত ইঞ্চুৰেঞ্চ বাই ডিফল্ট আহি যায় আৰু সেই কাৰ্ডৰ ফিজবোৰ একচুৱেলি অলপ বেছি হয়। কিন্তু সেইটো যদি আপুনি সিহঁতৰ ডকুমেণ্টেশ্যন চাই আপুনি গম পাই যাব যে সিহঁতে ফ্ৰড কভাৰেজ দিয়ে। তো আপোনাৰ যদি কিবা এটা ফ্ৰড হৈও যায় তেনেহ'লে আপুনি সেই ফ্ৰড ইঞ্চুৰেঞ্চৰ আপুনি ক্লেইম কৰিব পাৰে যে মোক ইমানখিনি এমাউণ্ট যোনটো মেক্সিমাম আছে সেইখিনি আমাক দি দিব
আপোনাৰ যিমানখিনি লছ হৈছে এটা মেক্সিমাম এটা কেপাচিটি থাকে তাৰে তো কথাটো হ'ল এইটো যোনটো আমাৰ ৰিচেণ্টলি যোনটো নট ৰিচেণ্টলি এটা গুৰুত্বপূৰ্ণ তেওঁ প্ৰসংগ উত্থাপন কৰিছে অলপ আগত ওলাইছিলে বহু লোকে কথাটো কিন্তু এৱেৰ নহয় বহুতে নাজানেও যে বেংকৰ একাউণ্টৰ লগতো তেনে কিবা ব্যৱস্থা আছে তো ৰিচেণ্টলি মানে আপোনাৰ 2016 যোনটো আমাৰ এটা ৰিপৰ্ট পাব্লিছ হৈছিল চাইবাৰ ক্ৰাইমৰ ওপৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পাব্লিছ কৰিছিল তাতে 2016 to 17 আপোনাৰ অলমষ্ট 77% এইটো আপোনাৰ ফ্ৰডৰ এইটো নাম্বাৰ ইনক্ৰিজ হৈছে অলমষ্ট 77%। তো সেইটো এটা কাইণ্ড অফ এটা কুৱেশ্যন এটা ৰেইজ কৰে যে এইটো কাইণ্ড অফ এইটো আপোনাৰ প্ৰিমিয়াম ছাৰ্ভিচ হ'ব লাগে নে এইটো আপোনাৰ কমন মেনৰ কাৰণে এইটো এভেইলেবল কৰি দিব লাগে ফ্ৰী অফ কষ্ট। তো এইটো এটা ডাঙৰ এটা কুৱেশ্যন যিহেতু নাম্বাৰ অফ ফ্ৰড এতিয়া ইনক্ৰিজ হৈ গৈছে বহুত ড্ৰাষ্টিকেলি। হয় আৰু যেহেতু আমি এই প্ৰশ্ন সুধিবলৈ এতিয়া কোনো বেংকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আমাৰ সৈতে নাই কিন্তু সাধাৰণ লোকৰ মনত এনেবোৰ কথাৰ পৰা আচলতে বিশ্বাসটো হেৰাই যায় কাৰণ তেওঁ যিটো কৈছে যে প্ৰিমিয়াম কাষ্টমাৰৰ কাৰণে তেওঁলোকে এটা বেংকত বিশ্বাসত মানুহৰ জীৱনৰ কষ্টোপাৰ্জিত ধনখিনি তাত থাকে তেওঁলোকে বিচাৰে যে সেই বেংকটোত নিৰাপদে আছে গতিকে সেই ধন সেই তেওঁ মই যিটো এমাউণ্ট ৰাখিছোঁ সেইখিনিও যদি ইঞ্চুৰেঞ্চ কৰিবলগীয়া হৈছে তাতে মানুহৰ বিশ্বাসটো কিন্তু নাইকিয়া হৈ যায় যে তাৰমানে বেংক কৰ্তৃপক্ষ নিজেই তেওঁলোক ছিকিউৰ নহয় নেকি যে আমাৰ একাউণ্টত বা আমাৰ তাত জনসাধাৰণৰ পাব্লিকৰ ধনখিনি থাকিবই। ভাস্কৰদেৱ কোঁৱৰ বেংক তেওঁতো এটা ভাল পইণ্ট কৈছে যে বেংকে এইটো বিজনেছ অপৰচুনিটি হিচাপে চায় আজি যদি ইঞ্চুৰেঞ্চ এটা কৰে তাৰ পৰা তেওঁলোকে প্ৰিমিয়াম পাব। এতিয়া কথাটো হ'ল কি যেনেকৈ মেডিকেল ইঞ্চুৰেঞ্চ কৰোঁ কিয় যে আমি আমাৰ যেতিয়া কিবা এটা অঘটন হয় বা কিবা এটা বেমাৰ হয় তাৰ পৰা আমি ইঞ্চুৰেঞ্চটো পাম কিন্তু মেডিকেল ইঞ্চুৰেঞ্চ কৰোঁতে মই আগতে কৈছোঁ যে তেওঁলোকে এনেকুৱা টাৰ্মছ এণ্ড কণ্ডিশ্যনছ কিছুমান লিখে যদি আপোনাৰ প্ৰি এক্সিষ্টিং এইলমেণ্ট হয় বা আপোনাৰ কিছুমান কণ্ডিশ্যন আছে সেইবিলাকত হ'লে আপুনি মেডিকেল ইঞ্চুৰেঞ্চটো নাপায়। আপুনিতো ভাবি আছে যে আপোনাৰ মেডিকেলি আপুনি ফুল্লি ইনচিয়ৰ্ড মই হস্পিটেলত হ'লে মোৰ ইঞ্চুৰেঞ্চ কোম্পানীয়ে মোক পইচা দিব। ব্যক্তিগতভাৱে ময়ে ভুক্তভোগী যে মই যেতিয়া ইঞ্চুৰেঞ্চ ক্লেইম কৰিছোঁ মোৰ নিচিনা মানুহকে তেওঁলোকে মোৰ ইঞ্চুৰেঞ্চ দিয়া নাই মোৰ ফেমিলি মেম্বাৰৰ কাৰণে বোলে এইটো বোলে প্ৰি এক্সিষ্টিং এইলমেণ্ট যিটো কাৰণে ধৰক আকৌ মই এজন অধিবক্তা হৈও মই কেছ কৰি সেই পইচা উলিয়াবলৈ মোৰ বছৰ কি বছৰ লাগি যাব। সেই গতিকে বেংকক খালি মানে এইটো কি আছে কি তেওঁ যিটো কৈছে যে হয় প্ৰিমিয়াম কাষ্টমাৰ যিবিলাক ধৰক ক্ৰেডিট কাৰ্ডৰো বেলেগ বেলেগ লেভেল আছে তো মই ভাবোঁ যে যেনেকৈ তেওঁলোকে ধৰক এক্সিডেণ্ট ক্লেইমৰ নামত আজিকালি বেংকৰ পৰা মেণ্ডেটৰী কিছুমানে 150 বা 200 টকা এটা কাটে। মই ভাবোঁ যে যিহেতু একাউণ্টৰ হোল্ডাৰ সংখ্যাটো যথেষ্ট বেছি মিনিমাম এটা এমাউণ্ট লৈ মানে এই এমাউণ্টবিলাক যদি আমি ইনচিয়ৰ্ড কৰি নাৰাখোঁ এটা ছিষ্টেম এটা ডেভেলপ নকৰোঁ তো যিবিলাক সৰ্বসাধাৰণ লোক আছে তেওঁলোক ভুক্তভোগী আছে যাৰ পইচা আছে তেওঁতো এইবিলাকৰ পৰা হেৰি নহয়। আমি ইয়াত কাৰ আলোচনা কৰি আছোঁ আমি যিবিলাক ধৰক মানুহ ৰিটায়াৰ্ড হৈছে যিবিলাক একদম কমন পিপুলৰ কথা আমি ইয়াক লৈ আলোচনা কৰি আছোঁ। আৰু অসম পুলিচৰ ক্ষেত্ৰত মই এটাই অনুৰোধ যে তেওঁলোকে যিটো ৱেবছাইট ডিজাইন কৰিছে সেইটো খুব ইউজাৰ ফ্ৰেণ্ডলি নহয়। তাতে তেওঁলোকে যিবিলাক কণ্টেক্ট নাম্বাৰ দিছে বা ইমাৰ্জেঞ্চি দিছে তাতে ডাইল 100ৰ নাম্বাৰটো দিছে সেই নাম্বাৰটো মই ভাবোঁ যে খুব ইউজাৰ ফ্ৰেণ্ডলি নহয় বা তেওঁলোকৰ ৱেবছাইটটো আছে যিবিলাক নৰ্মেল মানুহে মোবাইলত গৈ চাই লগে লগে কেনেকৈ প্ৰচেছটো দিব লাগে সেইটো নাই। আৰু মইতো ইভেন মই নাজানো ছাবজেক্ট টু কাৰেকশ্যন এইটোতো ইংৰাজী ভাষাতে মই ৱেবছাইটটো মই যেতিয়া প্ৰায় আছাম পুলিচত যেতিয়া ৱেবছাইটটো খোলোঁ প্ৰায় ইংৰাজী ভাষাতে দেখোঁ অসমীয়াত লিখা আছে নাই মোৰ এইটো সন্দেহ কাৰোবাৰ অসম পুলিচৰ ৱেবছাইট আছে নাই ক'ব নোৱাৰোঁ কিন্তু মই দেখিছোঁ যিমান ক্ৰাইম ষ্টেটিষ্টিক্সে হওক বা তেওঁলোকে কমপ্লেইনৰ ফৰ্ম বা FIR ফৰ্ম তেওঁলোকে কিছুমান পদক্ষেপ ল'লে বাট সেইটো আজি 3-4 বছৰ আগত ল'লে আপডেট যিটো হ'ব লাগিছিল তেওঁলোকৰ ৱেবছাইটটো সেই হিচাপে ৱেবছাইটটো আপডেট হোৱা নাই বা ইউজাৰ ফ্ৰেণ্ডলি হোৱা নাই। আৰু যিহেতু অসমৰ ক্ষেত্ৰত মই ভাবোঁ যে তেওঁলোকে তাতে অসমীয়াৰো এটা মানে চেপ্টাৰ ৰাখিব লাগে য'ত মানুহে অসমীয়া ভাষাত পঢ়ি পেলাই তাতে ফটকৈ এটা প্ৰিভেণ্টিভ এটা ষ্টেপ এটা ল'ব পাৰে যিহেতু তেওঁ কৈছেই যে টাইম ইজ দ্য মেইন ফেক্টৰ যদি সময় যদি মেইন ফেক্টৰ হয় আৰু অসম পুলিচৰ যদি ৱেবছাইটটোৱে যদি ইউজাৰ ফ্ৰেণ্ডলি নহয় তাকে যদি ইংৰাজী অসমীয়া ইংৰাজী বুজি নোপোৱা মানুহ এগৰাকীয়ে যদি ইংৰাজী বুজি পোৱা ল'ৰা এটাক মাতি আনি সেইবিলাক বুজি কৰে মানে তেতিয়াহ'লে পইচা শেষেই হৈ যাব। তো সেই গতিকে মোৰ অসম পুলিচৰ প্ৰতি এটা অনুৰোধ যে তেওঁলোকৰ যিটো ৱেবছাইট আছে সেইটো আপডেট কৰিব লাগে মোৰ ইউজাৰ ফ্ৰেণ্ডলি কৰিব লাগে সৰ্বসাধাৰণ লোকৰ কাৰণে যেতিয়া পুলিচ আছে মই ভাবোঁ যে এইখিনি কৰাটো তেওঁলোকে উচিত আৰু এইটো কাৰণে খুব ডাঙৰ ইনভেষ্টমেণ্ট বা খুব ডাঙৰ মডাৰ্ণাইজেশ্যন প্ৰগ্ৰেম কৰিব নালাগে। দিছ আ চিম্পল ষ্টেপ হুইচ পুলিচ কেন ডু। আৰু মই ভাবোঁ যে মানুহে অসম পুলিচক যথেষ্ট এতিয়া অসম পুলিচত লাষ্ট ফিউ ডেইজত যিবিলাক কাম দেখিছে মানুহে প্ৰশংসা কৰিছে পুলিচে যেতিয়া ভাল কাম কৰে পুলিচৰ কথা প্ৰশংসা কৰে ভাল হেৰি আছে। আজিয়ে মই গুৱাহাটীত আহি থাকোঁতে পুলিচৰ ৰোলটো মোক কি হয় প্ৰত্যেকটা আহোঁ দেখিছোঁ গণেশগুৰি ফ্লাইঅভাৰত ধৰক 50জন ট্ৰেফিক পুলিচ ৰখি আছে এতিয়া ধৰক বাইকৰ ওপৰত বহি কিন্তু আপুনি ৰাস্তাটোত যদি GS ৰোডত আহে আপুনি ক'তো পুলিচ নাপায়
মই ভাবি আছোঁ যে মানে গুৱাহাটী ক্ষেত্ৰতে এজ এ এক্সাম্পল প্ৰত্যেকখন ফ্লাইঅভাৰৰ তলত বা মেইন চকবিলাকত কিয় আমি এটা পুলিচ পিকেটৰ ৰাখিব পাৰোঁ, য'ত পুলিচবিলাকো আৰামত বহি মেলি তেওঁলোকৰ কাৰণে ৱাছৰুম থাকে, তেওঁলোকে তাতে জিৰাব পাৰে, ইমিডিয়েটলি কিবা যদি ক্ৰাইম এটা হয় সেইটো দৌৰি যাব পাৰে। ফ্লাইঅভাৰৰ তলৰ জেগাবিলাকতো আমাৰ গুৱাহাটীত এনেই পৰি আছে। মই আজি আহোঁতে মোৰ বেয়া লাগিছে যে 50জন ট্ৰেফিক পুলিচ বহি আছে গণেশগুৰি ফ্লাইঅভাৰৰ তলত, অথচ কিন্তু মেইন ৰাস্তাত ক'তো পুলিচ নাই। তেওঁলোকে চেকিঙো হয়তো দিনটো কৰি ভাগৰ লাগিছে, কিমান চেকিং কৰিব মই বুজি পাওঁ, কিন্তু কথাটো হ'ল কি আমি তেওঁলোককো যদি পুলিচ সকলৰ যিবিলাক গ্ৰাউণ্ডত কাম কৰি আছে তেওঁলোকৰ কথাখিনি চিন্তা কৰি যদি আমি অন লোকেশ্যনেৰে তেওঁলোকক যদি বৰষুণ বতাহৰ পৰা এটা ৰেষ্ট ল'বলৈ আমি এটা দিব পাৰোঁ, বা মানুহে যদি গণেশগুৰি ফ্লাইঅভাৰ থাকে গণেশগুৰি মানুহখিনি তালৈ আহিব, 6 মাইলৰ ফ্লাইঅভাৰ এখন এনেই পৰি আছে, ভঙাগড়ৰ ফ্লাইঅভাৰ এখন এনেই পৰি আছে, ৱেৰেজ কিন্তু আপুনি থানাত যদি যায় তাতে জেগা নাই। দিছপুৰ থানাৰ অৱস্থা দেখিলে আপোনাৰ দুখ লগা অৱস্থা, ভঙাগড়ৰ থানাৰ অৱস্থা বেয়া। মডেল পুলিচ ষ্টেচন বনাইছে, বাট মানে যিটো কামৰ প্ৰক্ৰিয়া আছে সেইটো বহুত শ্ল'। সেই গতিকে মই ভাবোঁ যে পুলিচ প্ৰশাসনৰ যিসকল শিক্ষক বিষয়া আছে, মই আপোনালোকক ক্ৰিটিচাইজ কৰা নাই মীনা ডাঙৰীয়া, মই আপোনালোকক উই এপ্ৰিচিয়েট ইয়ৰ এফৰ্ট এণ্ড আই ন' দ্য কনষ্টেণ্ট ইউ ৱৰ্ক আণ্ডাৰ ইট। উই এজ এ চিটিজেন আৰ অলৱেজ ৱে। আজি যদি মোৰ ক্ষেত্ৰতে ফ্ৰড হয় মই ক'ত যাম আপুনি কওক? মই আপোনাক মই পাৰ্চনেলি চিনাকি পাব বুলি মই আপোনাক ফোন কৰিব পাৰোঁ। মই পুলিচ ষ্টেচনত গৈ মোকে পুলিচে প্ৰথমতে মানে মই যদি কিবা এটা চুৰ হয় পুলিচে ক'ব আপুনি চুৰটো ধৰি আনক। মোৰ নিচিনা মানুহৰ এক্সপিৰিয়েঞ্চ ইজ চ' বেড। আজি কমন মানুহ এজনে গৈ পেলাই পুলিচ ষ্টেচনত আমাৰ অসম পুলিচে কিমান তেওঁলোকক ডিচেপ্টিভ হয়, তেওঁলোকে কি ধৰণৰ ব্যৱহাৰ কৰে। প্ৰথমতে গৈ যিটো তাতে টেৰৰাইজিং এটমছফিয়াৰ হয়, খুব কম পুলিচ হয়। দে আৰ মেনি এফিচিয়েণ্ট পুলিচ অফিচাৰ্ছ, ভাল ইনভেষ্টিগেটিং অফিচাৰ্ছ আছে, আমি তেওঁলোকক সদায় প্ৰশংসা কৰোঁ। কিন্তু বাট অসমৰ পুলিচৰ যিটো ইমেজ আছে থানাত সেইটো মানে চেঞ্জ হ'ল আছে। আজি ট্ৰেফিক পুলিচৰ ক্ষেত্ৰত গুৱাহাটীত আমি চেঞ্জ দেখিছোঁ। আজিকালি যিবিলাক পুলিচৰ যিবিলাক আছে দেখিলে ভাল লাগে যে পুলিচ অফিচাৰ নিচিনা আছে, ফিট মানুহ, ল'ৰাৰ ওখ ওখ ল'ৰাবিলাক দিছে, একদম ট্ৰেফিকৰ ক্ষেত্ৰত ষ্ট্ৰিক্ট মানে ডিচিপ্লিন দেখিলে গম পায়। বাট আমাৰ ফালৰ পৰা আমি তেওঁলোকক কি ফেচিলিটি দিছোঁ? আমিতো একো দিয়া নাই। সেই গতিকে আমি তেওঁলোকৰ পৰা যদি আজি এনেকুৱা ধৰণৰ ক্ৰাইম ডিটেকশ্যনত আমি তেওঁলোকৰ পৰা বিচাৰোঁ, মই ভাবোঁ যে উই এক্সপেক্ট টু মাছ ফ্ৰম দ্য পুলিচ। সেই গতিকে মই ভাবোঁ যে গোটেই ছিষ্টেমটো এটা অভাৰহলিঙৰ দৰকাৰ আছে। আৰু মোৰ মানে যথেষ্ট আমি আশাবাদী মীনা ডাঙৰীয়া নিচিনা পুলিচ অফিচাৰ, দে আৰ মেনি কম্পিটেণ্ট পুলিচ অফিচাৰ্ছ ইন দি আছাম পুলিচ। মই যোনে ভাবোঁ যে তেওঁলোকৰ নেক্সট যিবিলাক মিটিং হ'ব এইবিলাক ইছ্যুজ যাতে তেওঁলোকে হাইলাইট কৰে, যাতে জনসাধাৰণে তেওঁলোকক উইল লুক এজ এ ফ্ৰেণ্ড। আমি উইল লুক এট দ্য পুলিচ এজ এ ফ্ৰেণ্ড। আজি আমি কিবা এটা ক্ৰাইম ডিটেকশ্যন হয় আমি আপোনালোকক সহায় কৰিম, আমি সদায় আছোঁ। কিন্তু যদি পুলিচ থানাত গৈ মোৰ নিচিনা মানুহকে চাইকেল চুৰখনক মই কমপ্লেইন দিবলৈ কৈছোঁ, ভঙাগড় থানাত কয় যে চাইকেল চুৰটো আপুনিয়ে ধৰি আনি দিয়কচোন। মই আই ডোণ্ট ডিছক্ল'জ মাই আইডেণ্টিটি ডেট আই এম এ ছিনিয়ৰ এডভোকেট। মোকে এনেকুৱা ব্যৱহাৰ কৰে, আপুনি ভাবি চাওকচোন কমন মানুহক কেনেকুৱা ব্যৱহাৰ কৰিব পুলিচে। হয়, ভাস্কৰ দেৱকৰ যিহেতু আমাৰ অনুষ্ঠান সামৰাৰ সময় হৈছে, মই এইবাৰ শেষত অপৰাধ শাখাৰ DCP ML মীনাৰ কাষলৈ মই যাব বিচাৰিছোঁ। এজ এ এণ্ডিং ৰিমাৰ্কছ কি ক'ব বিচাৰিব? যিহেতু আমি যিখিনি ডিছকাছ কৰিলোঁ, আমাৰ এটাই উদ্দেশ্য মই দৰ্শকক বাৰে বাৰে কৈছোঁ, যাতে আমি দেখা পাইছোঁ যে মানুহ সজাগ হোৱাৰ বাদে এতিয়া আৰু বেলেগ অপশ্যন একো দেখা পোৱা নাই। সেইটো আচলতে দুৰ্ভাগ্যজনক কথা যে বহু ক্ষেত্ৰত সাধাৰণ মানুহৰ কোনো ভুল নোহোৱাকৈ তেওঁলোকৰ জীৱনৰ কষ্টোপাৰ্জিত সমগ্ৰখিনি ধন ছেকেণ্ডৰ ভিতৰতে তেওঁ নিজৰ বেংক একাউণ্টৰ পৰা নাইকিয়া হৈ যায়। অতি দুখজনক কথা। বেংক কৰ্তৃপক্ষ বা অসমৰ অপৰাধ শাখাই বা চাইবাৰ ক্ৰাইমে এইটো যিদৰে চাব লাগে বা সহায় কৰিব পাৰে, সাধাৰণ মানুহখিনিক সহায় কৰিব পৰা নাই। গতিকে এই মুহূৰ্তত আমি প্ৰতিগৰাকী লোকক অনুৰোধ জনাম যে সজাগ হোৱাৰ বাদে আৰু এতিয়া আমাৰ হাতত একো উপায় নাই। গতিকে আমি আপোনাক যিমান পাৰোঁ এইখিনি সময়ত প্ৰতিটো দিশ আমি আলোচনা কৰিছোঁ যাতে আপুনি সজাগ হ'ব পাৰে। মই পুনৰবাৰ ক্ৰাইম ব্ৰাঞ্চৰ DCP কাষলৈ যাব বিচাৰিছোঁ। এণ্ডিং ৰিমাৰ্কছ ছাৰ, কি ক'ব? মোৰ আপিল এটাই আছে কি যেতিয়া এনেকুৱা কিবা ফ্ৰড হয় তো প্ৰম্পটলি ৰিপৰ্ট কৰিব লাগে। और सेकेंड আছে প্ৰত্যেকটা ডিষ্ট্ৰিক্টত আমাৰ SP অফিসত একজন SI প্ৰগ্ৰামাৰ থাকে जो मेनली ই সাইবার ক্রাইম ফালে এক্সপার্ট নিচিনা হয়। তো যেতিয়া সোনকালে রিপোর্ট হৈ যায় তো আমাৰ রিকভারির চান্সটো অলপ বেছিকৈ থাকে। সেকেন্ড আছে जो আমি পাব্লিক অ্যাওয়ারনেস और অলপ সাৱধান থাকিব লাগে অনলাইন সিস্টেম যেতিয়া ইউজ কৰে পেমেন্ট সিস্টেম वगैरह তো ই অলপ আমাক বহুত সাৱধান থাকিব লাগিব। হয়, আৰু কৰমজিৎ, আমি বহুখিনি টেকনিকেল কথা পাতিছোঁ IT কথা, কিন্তু সৰ্বসাধাৰণ লোকৰ বাবে শেষত তোমাক এনে কেইটামান মই টিপছ বুলিয়ে কৈছোঁ, কাৰণ বহুখিনি কথা আমাৰ যিসকল লোকক সাধাৰণতে টাৰ্গেট কৰা দেখা যায় তাৰে প্ৰায় সংখ্যকে বুজি নাপায়। গতিকে কেইটামান সাধাৰণ কথা যিখিনি আচলতে সজাগ কৰিব পৰা যাব, কেইটামান টিপছ শেষত। তো প্ৰথম কথা এই ফ্ৰী এপছ বা ফ্ৰী ৱেবছাইটৰ পিছত
কৈ লাভ নাই, কাৰণ এনেকুৱা একো বস্তু ফ্ৰী নাথাকে একচুৱেলি। তো বহুতে এনেকুৱা কয় যে এইটো ফ্ৰী হয়, তো ইয়াতে আহি পেলাই এণ্টাৰ কৰক, বা কিবা অফাৰ দি দিয়ে, হেভি ডিছকাউণ্ট দি দিয়ে, অলদো কিবাটো মাৰ্কেটত নতুন হয়, তো সেইবোৰৰ পিছত গ'লে অলপ দিগদাৰ হোৱাৰ চান্স থাকে। ছেকেণ্ড কথা, যিটো আপোনাৰ অলৰেডি আপোনাক কৈছে যে ৱাইফাই, ফ্ৰী ৱাইফাইত গৈ আমি পাছৱৰ্ডটো খুজি লওঁ সেইটো, তো সেনেকুৱা যেতিয়া আমি কৰোঁ তেতিয়া আমি এইটো চিয়'ৰ কৰিব লাগে যে আমাৰ মোবাইলত প্ৰপাৰ প্ৰটেকশ্যন আছে। যেনেকৈ ধৰি লওক VPN আমি ইউজ কৰাটো মাষ্ট হয় যদি আমি কাইণ্ড অফ পাব্লিক ৱাইফাইত যদি আমি এক্সেছ কৰি আছোঁ। আৰু সেইও VPN কি কৰে, আমি বহুতে ফ্ৰী ভাৰ্জন ডাউনলোড কৰিব যাওঁ। এনেকুৱা একো নাই যে ফ্ৰী ভাৰ্জন ডাউনলোড কৰিলে একচুৱেলি প্ৰটেকশ্যন পাব। তো যদি এফৰ্ড কৰিব পাৰে এটা প্ৰপাৰ VPN এটা এপ লৈ পেলাই আপুনি যদি পাব্লিক ৱাইফাই এক্সেছ কৰে, তেতিয়া এইটো কৰিব লাগে। থাৰ্ড থিং, যিটো আমাৰ কাইণ্ড অফ এটা মিথ হয় যে HTTPS ইনেবলড, যোনটো আমাৰ কয় HTTPS চাব লাগে সদায়, HTTPত আমি চেঞ্চিবল ইনফৰমেশ্যন এণ্টাৰ কৰিব নালাগে, সেইটো ঠিক আছে, HTTPত আমি কৰিব নালাগে, বাট HTTPS যোনটো আমাৰ গ্ৰীণ কালাৰ এটা দেখুৱাই দিয়ে, দিছ চাইট ইজ চিকিউৰ, তো তাতেও আমি ক্ৰেডিট কাৰ্ড বা ইনফৰমেশ্যন আমি কৰাত আমি এবাৰ নাভাবোঁ। কিন্তু কথাটো হ'ল যে HTTPSৰ মেইন মিনিংটো হ'ল যে কোনো ইণ্টাৰচেপ্ট কৰিব নোৱাৰে মাজত, বাট ডেট ডাজন্ট মিন যে যোনটো ৱেবছাইট হয় সি মেলিচিয়াছ হ'ব নোৱাৰে। আজি এটা ডমেইন কিনি এটা নিজৰ ৱেবছাইট বনাই তাতে HTTPS ইনেবল কৰাৰ কাৰণে আপোনাৰ 1000 টকাটো নালাগে। এটা ডমেইন কিনিবৰ কাৰণে আপোনাৰ 1000 টকা লৈ লওক, আৰু SSL আপুনি ফ্ৰীত পায়, আপোনাৰ 5 মিনিটছ নালাগে, আপুনি প্ৰপাৰলি আপোনাৰ HTTPS আপোনাৰ এটা ছাইট এটা ইনেবল কৰি দিব পাৰে। আৰু তাতে যদি কোনোবাই যদি আপোনাৰ ক্ৰেডিট কাৰ্ড ইনফৰমেশ্যন লৈ আছে, তেনেহ'লে সেইটো চিকিউৰ নহয়। ন' ডাউট কোনোবাই বেলেগে এক্সেছ কৰিব নোৱাৰে, বাট যোনটো অ'নাৰ হয় ৱেবছাইটৰ সেইটো এক্সেছ কৰিব পাৰে। চ' সেই ক্ৰেডিবিলিটিটো বহুত ইম্পৰ্টেণ্ট হয় যে সেই ৱেবছাইটটো একচুৱেলি হয় কি, তাতে HTTPS থাকিলেও আপুনি এইটো চাব লাগিব তাৰ ক্ৰেডিবিলিটি কি আছে, সি মাৰ্কেটত কিমান দিনৰ পৰা আছে। লাষ্ট থিং ক'ম এতিয়ালৈ যে আজিকালি নতুন এটা ট্ৰেণ্ড আহি গৈছে, ট্ৰেণ্ড বুলি নকওঁ, এইটো যিহেতু ইনফৰমেশ্যন মানে ৰেগুলেশ্যন এটা হৈ আছে, যে আপোনাৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ পে'মেণ্ট আপুনি মোবাইলৰ থ্ৰুৰেও কৰিব পাৰে। আপোনাৰ মোবাইল ৰিলেটেড আপোনাৰ এপছ আহে, তাতে এটা ডিভাইচ এটা কানেক্ট কৰি পেলাই আপুনি চুৱাইপ কৰি দিলে আপোনাৰ মোবাইল পে'মেণ্ট হৈ যায়। আপোনাক একচুৱেলি এটা মেচিন নালাগে চুৱাইপ কৰিবৰ কাৰণে, য'ত নেকি আমি পে'মেণ্ট কৰিবৰ কাৰণে। তো এইটো কাইণ্ড অফ সেইটো বিজনেছৰ কাৰণে ভাল হয়, সিহঁতে ফ্ৰী অফ কষ্ট সিহঁতে এটা ক্ৰেডিট কাৰ্ড একচেপ্ট কৰিব পাৰি আছে বা ডেবিট কাৰ্ড একচেপ্ট কৰিব পাৰিছে। কিন্তু প্ৰব্লেমটো হয় সেই যোনটো মোবাইলৰ থ্ৰুৰে এই পে'মেণ্টটো একচেপ্ট কৰি আছে, সেই মোবাইলটোত কিমান চিকিউৰ হয়, তাতে চিকিউৰিটি পেটচ আপডেটেড আছে নে নাই, যোনটো এপ ইউজ কৰি আছে সেইটো প্ৰপাৰলি চিকিউৰিটি অডিট হৈছে নে হোৱা নাই। কাৰণ মষ্টলি এইবোৰত কি হয়, আপোনাৰ চিকিউৰিটি অডিট নহয় একচুৱেলি টাইম টু টাইম। আৰু এনেকুৱা আমাৰ বহুত এক্সাম্পল আছে যি নেকি অকল চিকিউৰিটি অডিটৰ কাৰণে আপোনাৰ ফেইল হৈছে। লাষ্ট ইয়াৰ যোনটো আপোনাৰ চিকিউৰিটি ফ্ৰেমৱৰ্ক সেইটো এইবছৰ আপোনাৰ কাম নকৰিব, কাৰণ অলৰেডি মাৰ্কেটত নতুন ভাইৰাছ বা মেলৱেৰছ বহুত আহি গৈছে। তো সেই মোবাইলটো আপোনাৰ কিমান চিকিউৰ হয় য'ত আপুনি পে'মেণ্ট কৰি আছে সেইটোৱে চাবলৈ। তো মই এইটো ক'ম যে যিমান পাৰে এভইড কৰিব, যদি মোবাইল ডিভাইচত কোনোবাই যদি আপোনাৰ পে'মেণ্ট ল'ব খুজি আছে এটা স্মল, সেইটো নকৰা ভাল। কাৰণ বেংকৰ যোনটো একচুৱেলি অফিচিয়েল যোনটো ডেজিগনেটেড ডিভাইচ থাকে য'ত নেকি একচুৱেলি কাৰ্ড চুৱাইপ কৰিব পাৰে, সেইটো বহুত বেছি ছেফ হয়, কাৰণ বেংকে এটলিষ্ট এইবোৰ আপডেট কৰি থাকে। হয়, আৰু কৰ্মজিতে বহুকেইটা গুৰুত্বপূৰ্ণ সৰু সৰু কথা কিন্তু আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে আপুনি নিজৰ ডে টু ডে লাইফত সেই প্ৰতিটো দিশ সূক্ষ্মভাৱে চাব, যাতে আপুনি এনে আচলতে ডিজিটেল ডকাইতৰ কবলত যাতে পৰিবলগীয়া নহয়, আপোনাৰ কষ্টোপাৰ্জিত ধন যাতে ডিজিটেল ডকাইতে আত্মসাৎ কৰি লৈ যাব নোৱাৰে। আমাৰ হাতত যিহেতু সময় যথেষ্ট কম, চমুকৈ এণ্ডিং ৰিমাৰ্কছ ভাস্কৰদেৱ কোঁৱৰ। মই সদায় হোপফুল, এতিয়াও মই মানে আশাবাদী। আজি ময়ো বহুত কথা নাজানো, মই যেনেকৈ কৈছে এখেতে যে মানে আপডেট কৰি থাকিবলৈ বহুত সময়ত আমি এলাহত কৰা নাযায়। উই আৰ দি এডুকেটেড ক্লাছ, আমি শিক্ষিত লোক, কিন্তু কি হয় টেকন'লজিকেলি ইমান আমি হয়তো ফ্ৰেণ্ডলি নহয়, এই গতিকে বহুত সময়ত আমি নেগলিজেণ্ট বা আমি এলাহ কৰোঁ, সেই গতিকে আমিও পটেঞ্চিয়েল ভিক্টিম, হয়তো আজিলৈকে হোৱা নাই বা পটেঞ্চিয়েল ভিক্টিম আমি হ'ব পাৰোঁ। আৰু অসম পুলিচৰ মই এতিয়াও অসম পুলিচৰ ওপৰত আশাবাদী যে অসম পুলিচৰ যথেষ্ট তেওঁলোকৰ দক্ষ এফিচিয়েণ্ট পুলিচ অফিচাৰ্ছ আছে, হু উইল কিবা এটা চলিউশ্যন তেওঁলোকে নিশ্চয় উলিয়াব। অলদো দে আৰ ওৱান অফ দ্য ষ্টেক হোল্ডাৰ্ছ। বেংক আছে, বেংকো মই ভাবোঁ যে তেওঁলোকৰ যিসকল আজি আপোনালোকৰ প্ৰগ্ৰেমটো চাই আছে, যে মানুহৰ কি দুৰ্দশা হৈছে এইবিলাকৰ ফ্ৰডৰ কাৰণে, মানুহে তেওঁলোকৰ গোটেই ছেভিংছবিলাক হেৰুৱাবলগীয়া হৈছে। চ' যিমানবিলাক ষ্টেক হোল্ডাৰ আছে, মই ভাবোঁ যে ৱেৰ দেৰ ইজ এ উইল দেৰ ইজ অলৱেজ এ ৱে। চলিউশ্যন এটা থাকিবই, এনেকুৱা নহয় যে চলিউশ্যন নাথাকে। ফাৰ্ষ্ট টাইম অফেন্স এটা হ'লে লাগে যে চলিউশ্যনটো দূৰ, কিন্তু মই ভাবোঁ যে দেৰ ইজ অলৱেজ এ, মানে আমি আশাবাদী, আমি যে ভাবোঁ যে ইয়াৰ এটা চলিউশ্যন প্ৰত্যেকবিলাক ষ্টেক হোল্ডাৰ একেলগে বহি উলিয়াব। হয়, ভাস্কৰদেৱ কোঁৱৰ, কৰমজিৎ দাস আৰু লগতে ML মীনা, মই তিনিগৰাকীকে বহুত বহুত ধন্যবাদ জনাইছোঁ। বিশেষকৈ আপোনাক যিহেতু এটা গুৰুত্বপূৰ্ণ পদবীত আছে ক্ৰাইম ব্ৰাঞ্চৰ, তাৰপিছতো আপুনি আমাৰ জনগণক এৱেৰ কৰিবৰ কাৰণে যে ষ্টুডিঅ'লৈ আহিছে, বা আপুনি তেওঁলোকক আমাৰ যিখিনি প্ৰশ্ন তাৰ
তাৰ সন্মুখীন হৈছে কাৰণ আমি কৈছোঁ যে নিবিচাৰিলেও এটা পৰ্যায়ত আমি আপোনালোকক সমালোচনা কৰিবলগীয়া হৈছে কাৰণ আমাৰ আপোনালোকৰ ওপৰত এতিয়াও আস্থা আছে বিশ্বাস আছে আৰু আমি বিচাৰোঁ সেই বিশ্বাসৰ মূল্য যাতে ৰাখে মই পুনৰকে তিনিগৰাকীকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত আমাৰ দৰ্শকক এটা কথাই কওঁ যে সজাগ হোৱাৰ বাদে যিহেতু আমাৰ হাতত গত্যন্তৰ নাই গতিকে যিখিনি দিশ আজি আমি আলোচনা কৰিছোঁ আপুনিও সজাগ হওক প্ৰতিটো মুহূৰ্ততে এনে ফোন কল এনে মেছেজৰ পৰা আপুনি সাৱধানে থাকিব আৰু পুনৰ কওঁ বেংকৰ ফালৰ পৰা কেতিয়াও আপোনাক ডিটেইলছ নিবিচাৰে আপোনাৰ ATM কাৰ্ডৰ ডিটেইলছ নিবিচাৰে গতিকে যদি কোৱা হৈছে ডিজিটেল ইণ্ডিয়া সকলোখিনি আমি অনলাইন কৰোঁ অনলাইন আমি পে'মেণ্ট কৰোঁ কিন্তু তেতিয়াও আপুনি সাৱধান হ'ব কাৰণ ডিজিটেল ইণ্ডিয়া বুলি কোৱাৰ পিছতো কিন্তু অনলাইন পে'মেণ্টৰ ক্ষেত্ৰত এতিয়াও যিমানখিনি সুৰক্ষা থাকিব লাগে থকা নাই তাৰ বাবে বহুকেইটা দিশ চালি জাৰি চোৱাৰ প্ৰয়োজন আছে ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা সেইটো পৰ্যায়ত কাম কৰা হৈছে অসমতো কৰা হ'ব গতিকে আমি আশা কৰিছোঁ অতি সোনকালে সেই দিন আহে যাতে আমি নিশ্চিন্তভাৱে আমি অনলাইন পে'মেণ্ট কৰিব পাৰোঁ কিন্তু এটা কথা পুনৰ ক'ম যে আমি নিজৰ ক্ষেত্ৰত সজাগ হোৱাৰ বাদে আমাৰ হাতত আৰু এই মুহূৰ্তত গত্যন্তৰ নাই সজাগ হওক আৰু আপুনি সুৰক্ষিত কৰি ৰাখক আপোনাৰ জীৱনৰ কষ্টোপাৰ্জিত সমস্ত ধন আপোনাৰ বেংক একাউণ্ট আৰু সেই আশাৰে আজিৰ কভাৰ ষ্টৰীৰ পৰা মই ইভা মহন্তই বিদায় লৈছোঁ নমস্কাৰ